কোনো বিশ্বাস কৰিব নিবিচাৰে যে ইমান কমত ল্যাপটপ কেনেকৈ দিয়ে আপুনি মই ভবাতকে বহুত কম দামত নতুন 1 লাখ ইয়াত 20,000 নতুন যদি 40,000 ইয়াত 15,000 নতুন যদি আপোনাৰ 20,000 ইয়াত 5,000 টকা কম্পে কৰ মাত্ৰ 5,000 টকা 5,000 টকা মাত্ৰ 5,000 টকা 7,000 এটো চাই লওক i5 ৰ 8,000 ওকে এটো 15,000 টকা দি দিম 2.5 লাখ টকাৰ ল্যাপটপ ডিসপ্লেৰ দাম 35-40,000 কিন্তু গোটেই ল্যাপটপৰ দাম হৈছে 15,000 টকা এটো i7 নতুনৰ মূল্য লাখত খেলিব লাগিব আৰু ইয়াৰ ডিসপ্লে যদি আপোনাৰ বেয়া হয় কিবা কাৰণত ডিসপ্লে চেঞ্জ কৰোতে যিমান টকা লাগিব আপোনাৰ ল্যাপটপে ইয়াত পাই যাব হিমান টকাত আসসালামু আলাইকুম নমস্কাৰ আপোনালোকৰ সন্মুখত পুনৰ এটি ভাল লগা উপস্থাপন লৈ আহিছো এয়া ভিতৰ চৰা তাক কাৰ্টনে ল্যাপটপ ভৰি থৈ দিছে এইবিলাক সব আপোনালোকে ক্ৰয় কৰাৰ কাৰণে মোৰ হৈতে আছে এগৰাকী স্বত্বাধিকাৰী আপোনাক শুভেচ্ছা জনাইছো যে পুনৰ মোক মাতি আনি আপুনি অফাৰ দি আছে গতিকে আপোনাৰ এড্ৰেছটো আৰু শুভ নাম জনাই দিব মোৰ নাম মহিজুল ইছলাম মোৰ এড্ৰেছটো হ'ল হাতীগাঁও চাৰিআলি পোষ্ট অফিচৰ কাষতে মোৰ দোকানটো ঠিক আছে আৰু আপোনাৰ নিয়া মছজিদৰ অপোজিট সাইডতো আৰু এটা নতুনকৈ খুলিছো আমি তো আহক ল্যাপটপ তো আজিজুৰ দাই দেখাই দিলে অলৰেডি বাকি মই কৈ আছো আমাৰ ইয়াতে নতুন সেকেন্ড হ্যান্ড সব পায় নতুন আপোনাৰ ডেস্কটপো পায় সেকেন্ড হ্যান্ড ডেস্কটপো পায় প্লাস রিপেয়ারও হয় আমাৰ ইয়াতে গেমিংও পায় তাৰ পিছত গেমিং এসোসিৰিজ পায় ল্যাপটপ এসোসিৰিজ পায় ডিসপ্লে কিবোর্ড যি বস্তু আছে যিকোনো বস্তু আছে অল এভৰিথিং আমাৰ ইয়াতে পাই যায় কম্পিউটাৰ মানে আপোনালোকে নাভাবিব যে থুলমূল কিবা এটা ল্যাপটপৰ ষ্টক উঠাই পেলাই ভিডিও বনাইছে তেনেকুৱা নহয় গুৱাহাটী হাতীগাঁৱত কম্পিউটাৰৰ ডাঙৰ কাৰবাৰ চলি আছে য'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজৰ প্ৰয়োজন সাপেক্ষে ল্যাপটপ ক্ৰয় কৰি লৈ যায় কম দামত বহুতে এইটো ৰেকৰ্ড এতিয়াও আছে যে বহুতে এই কম্পিউটাৰৰ পৰা ল্যাপটপ ক্ৰয় কৰি লৈ গৈছে এইটো এটা সৰু দোকান এইটো তেওঁলোকৰ পুৰণা ফাৰ্ষ্ট দোকান হয় কিন্তু ইয়াৰ গাতে লাগি আছে মছজিদৰ আপোনাৰ ৰাইট সাইডত চাওক আপোনালোকে স্ক্ৰিনত আহি আছে হেয়াও কম্পিউটাৰ আৰু সেই কম্পিউটাৰৰ ভিতৰত মই গৈ পেলাই আপোনালোকক দৃশ্য দেখুৱাই আছো তাতো এনে ধৰণৰ ষ্টক মই আপোনালোকক প্ৰথমে কৈছিলো যে 5ৰ পৰা 20,000 লৈকে 30,000 লৈকে ল্যাপটপ আছে আপোনাৰ কামৰ ভলিউম বা কামৰ ভ্যালুৰ ওপৰত আপুনি ক্ৰয় কৰিব নিশ্চয় ৰেম হাৰ্ড ডিস্ক যদি আপুনি বঢ়াব বিচাৰে তেতিয়াহলে আপোনাৰ ইয়াত ৰেম হাৰ্ড ডিস্ক যিবিলাক বঢ়াই দিব মাদাৰবোৰ্ড যিবিলাক উন্নত প্ৰযুক্তি লগাই দিব হেয়া সেকেন্ড হ্যান্ড নলগাই তেওঁলোক নতুন লগাব কিন্তু দামটো আপোনাৰ এনেকুৱা কমত পাব য'ত বেলেগে আপোনাক সেটআপটো বনাই দিওঁতে যিমান লৈছে তাতকে 10 ভাগৰ এভাগত সম্পূৰ্ণ হৈ যাব ইয়াত এইটো ৰেকৰ্ড কম্পিউটাৰ আছে আহক ভিতৰত দেখুৱাই আছো যে এইসমূহ কাৰ্টুনৰ ষ্টকটো ইয়াত দেখিছেই ইয়াৰ উপৰি কম্পিউটাৰৰ মছজিদৰ ৰাইট সাইডে থকা যিটো কম্পিউটাৰ দেখি আছে তাতো এই ধৰণৰ ষ্টক চাওক আপোনালোকে চাই আছে এনে ধৰণে আপোনালোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি লৈ যাব পাৰিব আৰু এইসমূহ ষ্টক তেও মানে বিভিন্ন স্থানৰ পৰা কালেকচন কৰি আনে এনেকা নহয় যে অসমৰ হয় অসমৰ বাহিৰৰো হয় অসমৰ বাহিৰৰ আছে মানে কম দামত যত পায় যেটো কোম্পানীয়ে প্ৰভাইড কৰে কম দামত সেইটো কোম্পানীৰ পৰাতেও ডিল কৰে আৰু মালসমূহ প্ৰপাৰ এনেকা নহয় যে এই ল্যাপটপটো আপুনি ইয়াৰ পৰা ক্ৰয় কৰি লৈ গলে কোনোবা যদি আপোনাৰ পৰা এটো ক্ৰয় কৰি লৈ গল ঘৰত নিয়াৰ পিছত এসপ্তাহ চলালে তাৰ পিছত ফেল ডাইৰেক্ট শাটডাউন হৈ যায় বা কিবা কিবি প্ৰবলেম হৈ যায় তেনেকা প্ৰবলেম ওলাব নেকি বাইচান্স যদি ওলাই যায় ইলেক্ট্ৰনিক ডিভাইস ওলাব পাৰে বাইচান্স যদি ওলাই যায় তো এক সপ্তাহৰ ভিতৰত যদি কিবা হয় আমি চাই দিম ঠিক আছে আৰু বাকি কোনোবাই যদি গ্যাৰান্টি এইটো কাৰণে খুদিছো বাকি যদি কোনোবাই গ্যাৰান্টি ল'ব খুজিছে 2000 এক্সট্ৰা পে কৰিলে এক বছৰৰ কাৰণে ৰিপ্লেসমেন্ট আপুনি গ্যাৰান্টি পাৰচেজ কৰি ল'ব পাৰিব i7 মই কৈ দি আছো i7 আপুনি 15,000 টকাত পাই যাব i7 15,000 8GB ৰেমৰ i7 15,000 টকাত আপোনালোকে পাই যাব 3-4 পিছ মান ল্যাপটপ আছে বহি ৰাজ্যটো নাপায় ডিসপ্লেৰ দামত ল্যাপটপ পাই আছে এইটো নতুনৰ মূল্য কিমান আছে আরে ভাই নতুন এইবিলাক লাখত খেলিব লাগিব নতুনৰ মূল্য লাখত খেলিব লাগিব চিন্তা কৰিছে আপোনালোকে ভাবি চাওক যে কিমান কমত দিয়ে মই আজি মানে কিয় উপস্থাপন আগবঢ়াও সচৰাচৰ ল্যাপটপ বেয়া নহয় ল্যাপটপ আমিও নিজে চলাও কাৰণ আমি ভিডিও বনাও এডিট কৰো আপলোড দিও ল্যাপটপ চলাও সহজতে ল্যাপটপ বেয়া নহয় বহুত দেৰি লাগে ল্যাপটপ এটা বেয়া হতে বহুত দেৰি লাগে আপুনি এইটো সব কোনোবাই যদি ল'ব খোজে এইটো ল্যাপটপ কোনোবাই যদি ল'ব খোজে এইটো আপোনাৰ এলেনোয়ার এইটো আপোনাৰ নতুন দাম মোটামুটি 2 লাখ 2.5 লাখ টকা আছিল তেতিয়াৰ টাইমত এতিয়াও দাম এইটো নাপায় মাৰ্কেটত এইটো যদি কোনোবাই ল'ব খোজে এইটো 15,000 টকা দি দিম 2.5 লাখ টকাৰ ল্যাপটপ এইটো হল 2.5 লাখ টকাৰ ল্যাপটপ মই ডাঙিব পৰা নাই বা এইটো হল 2.5 লাখ টকাৰ ল্যাপটপ নামটো চাক আপোনালোকে এলেনোয়ার
এইটো গুগলত মাৰি চাওক লেপটপৰ মূল্য আপুনি বুজি পাই যাব মই আজিৰ মানে কিমান দূৰ সঁচা কৈ আছো বুজি পাই যাব এইটো স্ক্ৰিনৰ দাম 2 পৰা 2.5 লাখ টকা ইয়াৰ নতুন মূল্য আছে সেকেন্ড হ্যান্ড 15000 টকাত পাই আছে 15000 টকাত আৰু ওয়াৰেন্টি আপোনালোকে পাৰচেজ কৰি ল'ব পাৰিব এইটো ডিসপ্লেৰ দাম আছে কমসে কম 35-40 হাজাৰ টকা ডিসপ্লেৰ দাম 35-40 হাজাৰ কিন্তু গোটেই লেপটপৰ দাম হৈছে 15000 টকা সেকেন্ড হ্যান্ড বজাৰত এতিয়া ভাবক যে ডিসপ্লেৰ দাম ভৰিব নে গোটেই লেপটপটো 15000 টকাত নিব মই এটা উদাহৰণ দিছো আপোনালোকক এয়া গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ যি মছজিদ আছে হাতীগাঁও মছজিদৰ লগতে কম্পিউটাৰ মাজতে আকৌ কৈ দিছো এড্ৰেছটো আৰু ইয়াতে আপোনাৰ ডেস্কটপ আছে ডেস্কটপ বিলাকো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী মাদাৰবোৰ্ড বা ৰেম ৰম বঢ়াই ল'ব পাৰিব আৰু ব্র্যান্ডেড আছে HP আছে HCL আছে সব ব্র্যান্ড HP আছে HCL আছে HP তাৰ পিছত SR আছে এইবিলাক সব ব্র্যান্ডৰ হয় সব আপোনালোকে এইবিলাক সব ব্র্যান্ডৰ হয় ইফালে দেখাই দিয়ক ইফালেও আছে আৰু গতিকে ইয়াত আৰু আছে এইসমূহ লেপটপটো আপোনালোকক দেখুৱাই নাই এইসমূহটো আছে ইয়া অন হৈ আছে এইটো ওপৰত আছে এয়া ওপৰত চক আপোনালোকে খেচি খেচি ৰাখিছে CPU এয়া চক আপোনালোকে উইথ ডেস্কটপো পাই যাব না দেখাই দিয়ক সব পাই যাব ডেস্কটপ মোৰ ইয়াতে 6000 টকাৰ পৰা 3 মাহৰ ওয়াৰেন্টি আচ্ছা আচ্ছা 6000 টকা 3 মাহৰ ওয়াৰেন্টিৰ কাৰণে কোনো পইচা পাতি একো দিব নালাগে এইবিলাক হৈছে গুৱাহাটীৰ হাতীগাঁৱৰ কাৰবাৰ আপোনালোকক দেখুৱাইছো কিন্তু ইয়াতে যে ভিডিঅ'টো শেষ হৈ গৈছে তেনেকা নহয় মই আজিজৰ মানে অনুৰোধ কৰিছো যে বলক আপোনালোকক লৈ যাও এতিয়া কম্পিউটাৰৰ যিটো ডাঙৰ সেক্টৰ নতুনকৈ খুলিছে তাত বহুতে আমি ভাবো যে মোৰ যদি এটা ল্যাপটপ থাকিলে হয় মই অমুক কামটো কৰিব পাৰিলো হয় অমুক কামটো কৰিব পাৰিলো হয় বা ইমান টকা উপাৰ্জন কৰিব পাৰিলো হয় বা অমুক লাভ মোৰ হলে হয় এইটো লাভ হলে হয় হিটো লাভ হলে হয় বহুতে ভাবো কিন্তু নতুন লব যাওতেতো 35 পৰা 40000 টকা মিনিমাম এতিয়া লাগেই বৰ্তমান যুগত যদি আপুনি ল্যাপটপ নতুন লব যায় তেতিয়ালে মিনিমাম 30 পৰা 35000 টকা দিব লাগিব এটা ভাল RAM ROMৰ হৈতে যদি আপুনি ল্যাপটপ লব যায় আমাৰ বাজেট যেতিয়া বেছি মানুহে এতিয়া i7 8GB RAM বা তাৰ অলপ ওপৰত লব পাৰে কিন্তু আপোনাৰ আমি মধ্যবিত্তসকলে লব পাৰো কিন্তু বহুতে নাজানে যে সেকেন্ড হ্যান্ডত যদি আপুনি আহে সেম 8GB RAM বা i7 ল্যাপটপটো আপোনাৰ 5 পৰা 10000 15000 টকাত আপোনালোকে পাই আছে যেটো নতুন লব গলে 40-45,000 টকা লাগে তেতিয়া হেতু আপুনি সেকেন্ড হ্যান্ড মাত্ৰ 15000 টকাত আপুনি পাই আছে হয় এটো 11 জেনাৰেশনৰ হয় এটো আপোনাৰ 11 জেনাৰেশন 8GB RAM আছে 1TB SSD আছে ওকে মাত্ৰ 22000 টকা ওকে অলপ স্পিড কৰি দিব ডাইৰেক্ট আপুনি এইটো আছে ডাইৰেক্ট কক কম্পেকৰ মাত্ৰ 5000 টকা 5000 টকা মাত্ৰ 5000 টকা RAM 4GB আছে ইয়াতে আচ্ছা ঠিক আছে নেক্সট এটো পাই যাব i3 7000 আচ্ছা i3 ল্যাপটপ 7000 পুৰা গুৱাহাটীত না পায় আচ্ছা এটো চাই লওক i5 8000 ওকে 8000 ওকে এটো i3 আছে 8000 ওকে এটো আছে আপোনাৰ i3 10 জেনাৰেশন এটো পাই যাব 18000 ওকে এটো পাই আছে আপোনাৰ কমাৰ্শিয়াল বিজনেস সিরিজ i5 আছে মাত্ৰ পাই যাব 18000 একদম স্লিম ল্যাপটপ আৰু এটা স্ক্ৰেচও নাপায় নতুনৰ নিচিনা আচ্ছা এইবিলাক চাওক একে সেম মডেল বহুত স্টক আছে কাৰোবাৰ যদি একে সেম মডেল লাগে আপুনি স্পিড কৈ যাওক এটা তুলমুল এটা ধাৰণা লওক এইবিলাক আছে মোটামুটি 8 to 10000 ওকে এটো পাই যাব 12000 এটো পাই যাব 12000 ডেলৰ এটো পাই যাব 15000 ওকে এটো পাই যাব 12000 ওকে এটো SP আছে 13000 ওকে আৰু কোনোবাই যদি গেমিং বনাব খোজে ইফালে আছে মই আপোনাক প্ৰথমে কৈছিলো যে ষ্টুডিওৰ কাৰণে যদি আপুনি বনাব বিচাৰে সেটআপ এই ধৰণৰ সেটআপ আপুনি বনাব পাৰে ষ্টুডিওৰ কাৰণে যেতিয়া RAM ROM তাৰ পিছত প্ৰসেসৰ মাদাৰবোৰ্ড হাৰ্ড ডিস্ক সব একদম বঢ়াই পেলাই আপোনালোকে বনাই নিব পাৰিব যত ষ্টুডিওৰ কাৰণে যি উপাদানৰ প্ৰয়োজন হাই লেভেল উপাদানৰ প্ৰয়োজন লেভেলটো আপুনি বঢ়াই নিব পাৰিব কিমান এটা ষ্টুডিও সেটআপৰ কাৰণে কিমান টকাত হৈ যাব মানে কম্পিউটাৰটো মিনিমাম মোটামুটি 25000 টকাৰ পৰা 25000 টকাৰ পৰা আৰম্ভ এডিটিং সেটআপ 25000 টকাত দি দিব টকাৰ পৰা কিন্তু মানে আমাৰ 1 পৰা 1.5 লাখ টকা লাগে এডিটিং মই দি দিম মই 25000 টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইস কোনোবাই যদি 5 লাখ টকা দি বনাব খোজে বনাই দিব পাৰিব ঠিক আছে আৰু ইফালে হক বিজনেস সিরিজ দেখাই দিও ইলাইট বুক এসপিৰ নিউ লোগো লগত এটো পাই যাব অন কৰি দেখাই দিও একবাৰ এসপিৰ নিউ লোগোৰ হৈতে আহিছে নিউ লোগোৰ হৈতে আহিছে মাত্ৰ 25000 টকাত পাই যাব মাত্ৰ 25000 নতুন কিমান আৰু নতুন এইবিলাক তো 1 লাখৰ ওচৰা ওচৰি ওয়াও এটো চাই লওক কিমান ধুনীয়া আছে ঠিক আছে এটো ডেলৰ পাই যাব 18000 ত 18000 ত
8th জেনেৰেশ্যন i5 ওকে 15 ইঞ্চি ডিসপ্লে লগত ওকে ঠিক আছে মানে এনেকা ধৰণৰ বহুত ল্যাপটপ ইয়াতে আপোনালোকে পাই যাব সেম মডেল এইবিলাক এইটো 11th জেনেৰেশ্যন i5 ৰ 11th জেনেৰেশ্যন একদম লেটেষ্ট মাল এটা স্ক্ৰেচও নাপায় ইয়াতে ওকে মাত্ৰ 29 ষ্টক কম আছে এইবিলাকৰ এইবিলাক আপোনালোকে গুগলত মাৰি চাওক কিমান টকা মাৰি চাব আপোনালোকে গুগলত মাৰি চাওক যে মই কিমান টকা দেখুৱাই আছো আপোনালোকক নতুন দামতকে এইটো দাম কিমান কম তেতিয়া আপোনাৰ এটা ধাৰণা হৈ যাব ফুল মেটেল বডি আছে যদি নতুন 1 লাখ তেতিয়ালে ইয়াত পাই আছে আপোনালোকে 20 ৰ পৰা 25000 টকা ফুল মেটেল বডি 360 ডিগ্ৰী টাচ স্ক্ৰীন প্লাস ফিংগাৰপ্ৰিন্ট i5 ৰ 8th জেনেৰেশ্যন 35000 ওয়াও একদম নতুন কন্ডিশন ওকে ঠিক আছে একদম নতুন কন্ডিশন এতে বহুতে খুদিব দাদা ফাইনান্স হয় না নাই ডাইরেক্ট ফাইনান্স নহয় আমাতে ক্যাশ ফাইনান্স আছে ওয়ারেন্টি আপোনাৰ 10000 টকা দামীৰ ওপৰৰ ল্যাপটপ ললেহে ওয়ারেন্টি পারচেজ কৰিব পাৰিব এটো আপোনালোকক ভাঙি দিলো আৰু এটো আছে চক Asusৰ আছে VivoBook একদম ধুনিয়া কন্ডিশন 20000 টাকা একদম কম দামত এটা স্কেচ নাই আৰু আছে ইফালে গেমিং সেমিং অলপ দেখাই দিও নহলে কাস্টমাৰ গেমিং নাই নেকি এটো সব গেমিং আছে আপোনাৰ Nitro 5 এটো আছে i5 ৰ 9th জেনেৰেশ্যন 25000 সিঙ্গেল পিস আছে এটো কোনোবাৰ যদি লাগে ফটাফট যোগাযোগ কৰিব লাগিব 25000 মানে হুনকালে যোগাযোগ কৰক যদি আপোনাৰ কম দামত ল্যাপটপ লাগে ভিডিওটো আপলোড হোৱাৰ লগে লগে যিসকলে ফোন কৰি পেলাই ফিজিক্যালি ইয়াত আহিব বুকিং নহয় যদি ফোন কৰি ইয়াত ফিজিক্যালি আহে কম দামত পাব বহুত কম দাম এইবিলাক চাওক থিংকপ্যাড ইয়াত থিংকপ্যাড আছে আপোনাৰ i5 প্ৰসেসৰ আছে একদম সিক্সিকা কন্ডিশন মাত্ৰ পাই যাব 22000 টকা ওকে থিংকপ্যাডৰ বহুত কালেকশন আছে ইয়াতে মানে এটাকে বুজাব গলে বহুত টাইম লাগি যাব এইবিলাক চাওক কিমান ধুনিয়া কন্ডিশনৰ এইবিলাক চাওক সব অন হৈ আছে ওয়াও সব অন হৈ আছে এনেকা নহয় যে ল্যাপটপ বেয়া বা দুদিন পিছত বেয়া হৈ যাব তেনেকা নহয় এইবিলাক সব 2000 টকাত 1 বছৰ ওয়াৰেন্টি আপোনালোকে পাছ কৰিব আৰু স্ক্ৰিন টাচ হয় বহুতে ভাবিব যে দুদিন পিছত বেয়া হ'ব এনেকা কমেন্ট আহে যে এইবিলাক ভাল নহয় দুদিন পিছত বেয়া হ'ব ইমান কমত ল্যাপটপ দিব নোৱাৰে কোনো বিশ্বাস কৰিব নিবিচাৰে যে ইমান কমত ল্যাপটপ কেনেকে দিয়ে বহুতে কমেন্ট কৰে যে দুদিন পিছত বেয়া হৈ যাব এনেকা নহয় আপোনালোকে মাত্ৰ 2000 টকাত ওয়াৰেন্টি পারচেজ 1 বছৰৰ কাৰণে কৰি নিব পাৰিব এটো টাচ স্ক্ৰিন এটো টাচ স্ক্ৰিন বনাই নিদিও আমি ফাইনাল কৈ দিও এটো বনাই নিদিও আমি ডাইৰেক্ট ৰিপ্লেস দিম আচ্ছা মই ভুল কৈছো চাওক আপোনালোকে বনাই নিদিয়ে ডাইৰেক্ট ৰিপ্লেস সেম মডেলৰ মাত্ৰ 2000 টকাত এটো সুবিধা আপোনালোকে লাভ কৰিব পাৰিব বনাই নহয় এই সেম মডেল এটো জমা দি নতুন এটা লৈ যাব ইয়াৰ পৰা এই যেটো আৰু এটা কৈ দিছো 2000 টকা 20 ৰ তলত যিবিলাক ল্যাপটপ আছে 10 ৰ মাজত 10 ৰ পৰা 20 লৈকে 2000 টকা আৰু তাৰ ওপৰত লৈকে মাজত 3000 টকা 30 ৰ ওপৰত গলে 4000 টকা গটিকে মানে যিমান দামী লব আপোনাৰ টকাটো যাতে অথলে না যায় তাৰ কাৰণে তো আপুনি সুৰক্ষিত কৰি ৰাখিব বস্তুটো গটিকে সেই কাৰণে আপোনাৰ এমাউন্ট অলপ বাঢ়ি যাব কাৰণ ভিতৰৰ আইটেম বিলাকৰ দাম অলপ বেছি হয় সেই কাৰণে আপোনাক ডাইৰেক্ট সেম মডেল এটা ৰিপ্লেস দিয়া হ'ব যেটো এই কাৰণে এটো ব্যৱস্থা কৰিছে যাতে আপোনালোকে কেতিয়াও কমেন্টত ক'ব নোৱাৰে যে মাল বিলাক বেয়া হেইটো কথা যাতে আপুনি ক'ব নোৱাৰে তাৰ কাৰণে এই ব্যৱস্থা ৰাখিছে যে দাম কম বিশ্বাস কৰক ভালদৰে চলাব পাৰিব আৰু সেই বিশ্বাসটো দিবলৈহে এই ওয়াৰেন্টি সিস্টেমটো ৰাখিছে যে পারচেজ কৰক ওয়াৰেন্টি আমাৰ পৰা এক্সট্ৰা বাই কৰক ওয়াৰেন্টি আৰু গ্যাৰান্টি দিলে বেলেগ ল্যাপটপ নিদিও কিন্তু যোনটো আপনি ওয়ারেন্টি না পায় হেতু যদি ওয়ারেন্টি গ্যারান্টি বনাই লয় আপনি সেম ল্যাপটপ পাবো বেলেগ ল্যাপটপ নি দিও আচ্ছা আপনি গ্যারান্টিত লব হে মানে ফ্রডৰ কোনো চক্কৰ নাই সেম ল্যাপটপত গ্যারান্টি লগাই দি আচ্ছা ফ্রডৰ কোনো চক্কৰ নাই আপোনালোকে ভাবিব যে নাই ভিডিও বনাইছে মুখত বহুত ধুনিয়া কথা মিঠা কথা কব আমাৰ পৰা তাৰ পিছত এটা ঠগন দিব তেনেকা নহয় এই ভিডিও মই বহিৰাজ্যত বনোৱা নাই এই ভিডিও অসমৰ গুৱাহাটী হাতীগাঁৱৰ যি মছজিদ আছে মছজিদৰ ৰাইট সাইডত থকা কম্পিউটাৰত বনাই আছো আৰু ইয়াৰ পৰা আপোনালোকে ওয়াৰেন্টি পারচেজ কৰিলে কিবা হলে ইয়াতে আহি ধৰিব পাৰিব